হয় মই মোৰ কাৰণে এতিয়া ভোটটো দি ললোঁ ট্ৰেক্টৰ চিনত আৰু খুব ভাল লাগিছে এইবাৰ নিৰ্বাচনত দলে বলে ৰাইজেই চব জাতি গোষ্ঠীৰ মানুহসকলে ট্ৰেক্টৰৰ ভোট দিব আৰু দি আছে মই জিকি যাম 14ত আৰু আপোনালোকক ক'বলৈ ভাল লাগিল যে 10 নং দেৱৰগাঁও সমষ্টিতো মই জিকিম মূল প্ৰতিদ্বন্দ্বী কোন হ'ব ইয়াতো আমাৰ দুজনেই আছে বেলেগতো নাই হাগ্ৰামা বিপিএফ আৰু মই ইউপিএফএল ট্ৰেক্টৰ ইয়াত দুজনৰ মাজতে কিবাটো এইটো একালৰ সতীৰ্থ আছিলে এইটো কথা মই ইতিমধ্যে ৰাইজক জনালো যে হাগ্ৰামা মহিলাৰ মানে এক নায়ক কথা এইটো এতিয়াৰ জেনেৰেশ্যনে মানি নলয় এইটো গণতান্ত্ৰিক দেশ আৰু গণতন্ত্ৰৰ প্ৰক্ৰিয়া দি শাসন কৰিব লাগে ইয়াৰ কাৰণে এতিয়া ৰাইজে আৰু হাগ্ৰামাৰ লগত নাথাকে দিনটোৰ কাৰ্যসূচী মই ঘূৰিম পলিং ষ্টেচন পলিং চেণ্টাৰ মই যাম আৰু জাষ্ট চাই ল'ম কেনেকুৱা পলিং হৈ আছে এইখিনি সকলো ৰাইজে ভোট দিয়ে কি আহ্বান জনাব এতিয়া আহ্বান জনোৱাৰ কোনো সময়েই নাই ইতিমধ্যে দি আছে আমি জিকি যোৱাৰ পিছত ৰাইজক সেৱা কৰিম এইখিনি জিলা প্ৰশাসনৰ মতে 14 নং চিৰাংজল সমষ্টিত কেইবাটাও স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে কিবা নিৰ্বাচনী হিংসা হোৱাৰ আশংকা আছে নেকি আপোনালোকে এতিয়ালৈকে একোতো খবৰ পোৱা নাই মই নাভাবো কোনোবা তেনেকুৱা কৰিব পাৰিব বুলি আমাৰ দলে আমাৰ সমৰ্থকসকলে চবে মানে কনচিয়াছ তেনেকুৱা হ'বলৈ নিদিয়ে